উপস্থিত আছোঁ ডোনা প্লেনেটত। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাজটকি চিনেস্মিচ নামৰ আমাৰ এই চেনেলটিলৈ। আৰু আজি আহিছিলোঁ মিছন চাইনা চাবলৈ। মিছন চাইনা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আমি চালোঁ আৰু চেষ্টা কৰিম আমি দৰ্শকৰ ৰিভিউ ল'বলৈ। আমি গৈছোঁ মোৰ ফ্ৰেণ্ডৰ ওচৰলৈ, কি কয় আচলতে মিছন চাইনা চাই কেনেকুৱা পাইছে আমি জানিব চেষ্টা কৰিম। গতিকে আহিছোঁ পোনে পোনে মোৰ ফ্ৰেণ্ডৰ ওচৰলৈ, কি কয় এইখিনিতে আকৌ কৈছোঁ যে আপুনি শেষলৈ চাই যাতে এই ভিডিঅ'টি, কিয়নো মই লাষ্টত মোৰ অপিনিয়ন ৰাখিছোঁ, মোৰ ৰিভিউটি মই লাষ্টত ৰাখিছোঁ। গতিকে আপোনালোকে চাব পাৰে। আৰু গৈছোঁ আমাৰ ফ্ৰেণ্ডৰ ওচৰলৈ, কি কয় আচলতে হয় কি কোৱা তুমি মিছন চাইনাক লৈ? আজি তুমি চালা, কেনেকুৱা পালা আচলতে? বহুত ভাল লাগিছে মিছন চাইনা চাই। জুবিন দা যিখিনি কষ্ট কৰিছে সেইখিনি পাবলৈ মানে সমৰ্থ হৈছে, ভাল লাগিছে। সকলোৱে আহিব লাগে, চাব লাগে। মই চবকে চাব ক'ম, সকলোৱে আহিব লাগে আৰু সেইটোৱে। দৌৰি দৌৰি যাম মিছন চাইনা চাম বুলি কোৱা হৈছে। আৰু বৰ্তমান সময়ত তুমি দেখা পাইছানে যে এই কথাখিনি আচলতে বাস্তৱত আজি ৰূপায়িত হৈছে, সকলোৱে আহিছে, এটা দুগুণ উৎসাহেৰে আহিছে। হয়, এইটো একদম বাস্তৱত হৈছে। চাব লাগে সকলোৱে, আৰু ময়ো ক'ম দৌৰি দৌৰি আহিব লাগে, চাব লাগে, মিছন চাইনা চাব লাগে। নিশ্চয়কৈ খুবেই উৎসাহ দেখা গৈছে আচলতে দৰ্শকৰ মাজত। আৰু এইখিনিতে অনুৰোধ, জুবিন দাই কৈছিলে হেলমেট লৈ আহিব লাগে। হয়, দৌৰি দৌৰি আহে, বাইক লৈ আহে, যি লৈ নাহক বাইক লৈ আহিলে এটলিষ্ট হেলমেটটো। আমি আচলতে আহিছোঁ ৰাজটকি চিনেস্মিচ নামৰ এটা ইউটিউব চেনেলৰ পৰা। মিছন চাইনাটো চালা তুমি, কেনেকুৱা পালা? আচলতে খুব ভাল লাগিলে। এখন খুব ধুনীয়া মুভি, চবৰ লগতে চাব পৰা মুভি, ঘৰৰ মানুহৰ চবৰ ফেমিলিৰ লগত আহি পেলাই চাব পৰা মুভি। আৰু ফাৰ্ষ্ট এটা কথা ভাল লাগিলে যে নতুনখিনিক মানে চান্স দিছে। যিহেতু আমাৰ দেখা পোৱা যায় যে মানে পুৰণা এক্টৰ এক্ট্ৰেছবোৰে থাকে ন, তো এতিয়া নতুনখিনিয়ে চান্স পাইছে। ত' সেইটো কাৰণে বহুত ভাল লাগিছে। এইটো এটা প্লাছ পইণ্ট, নতুনখিনিয়ে চান্স পাব লাগে। আৰু চবৰে ভাল এক্টিং কৰিছে। জুবিন দাটো ক'বই নালাগে আৰু সেইটোতো আৰু সঁচাকৈ খুব ভাল লাগিছে। চব আছে, মানে দুখো আছে, একশ্যনটোতো বেছিকৈ আছে, হাঁহিও আছে মাজে মাজে। আৰু ছংছখিনিতো ক'ব নালাগে, একদম প্লাছ পইণ্ট আৰু মুভিখনৰ। আগৰ পৰাই শুনি আহিছোঁ, আজিও শুনিছোঁ। একদম মানে ৰিফ্ৰেছমেণ্ট। আৰু 10টা বজাৰ শ্ব' চালোঁ, ফাৰ্ষ্ট শ্ব', খুব ভাল লাগিল আৰু। ঠিক আছে, থেংক ইউ তোমাৰ এইখিনি ৰিভিউ বাবে। এইখিনিতে সুধিব বিচাৰিছোঁ, এনেকুৱা লাগে যে চিনেমাখন মানে কি হৈছে, হলিউডৰ ষ্টাইলত হৈছে অলপ। আমাৰ অসমীয়া চিনেমাত যিটো ষ্টাইল দেখিবলৈ পোৱা নাছিলোঁ, ঠিক তেনেকুৱা এটা দেখা গৈছে। হয়, যিটো হয় দেখিব পোৱা নগৈছিলে আগতে, তেনেকুৱা একদম একশ্যন মুভি হওক, একশ্যনবোৰৰ হেৰিবোৰে হওক, গোটেইবোৰ ভাল হৈছে, চব ভাল হৈছে। আৰু পইচা বহুত খৰচ হৈছে আচলতে, সেইটো কাৰণে চাগে ভাল হৈছে। জুবিন দাই মানে ব্ৰেইনটো লগাই পেলাই একদম কাম কৰিছে, গম পোৱা গৈছে চাওঁতেই। তো সেইটো কাৰণে ভাল লাগিছিলে। একদম বেলেগ এটা টেষ্ট আৰু অসমীয়া মুভি মানে যেন লগা নাই আৰু হলিউডৰ গান। আৰু বিশেষকৈ ইংলিছ গানটো লাষ্টত খুবেই মানে গোটেই মুভিখন বেলেগ টাইপৰ কৰি পেলাইছে বুলি মই ভাবোঁ। আৰু এইখিনিতে আমাৰ চেনেলৰ জৰিয়তে তুমি আচলতে সকলোকে নিমন্ত্ৰণ জনাব বিচাৰানে যে তেওঁলোকে সকলোৱে আহক, চাওক, পৰিয়ালৰ সৈতে আহক? সকলো আহক চাবলৈ। একদম এখন বিৰাট ধুনীয়া মুভি, চাই বিৰাট ভাল পালোঁ। অসমীয়া ছবিক মানে কি আৰু জগাই তোলক ন। জুবিন দাই ইমানখিনি কষ্ট কৰিছে, নিজৰ টকা মানে শেষ কৰিছে, উপাৰ্জনৰ টকা শেষ কৰিছে। গতিকে তেওঁক আমি অকণমান উৎসাহ দিব পাৰোঁ ন ছবিখন চাই পেলাই। আহক চবেই চাবলৈ, ফেমিলিৰ লগত আহক, ফ্ৰেণ্ডছৰ লগত আহক, এনজয় কৰক, খুব ভাল পাব। ধন্যবাদ আপোনাক। দৌৰি দৌৰি যাম মিছন চাইনা চাম বুলি কোৱা হৈছে। মিছন চাইনা চালা, কেনেকুৱা পালা? ভালে লাগিলে। এখন ব্যতিক্ৰমী চিনেমা নৱপ্ৰজন্মৰ কাৰণে। তাৰপিছত ইয়াত গোটেইখিনিয়ে আছে, আপোনাৰ একশ্যন, তাৰপিছত কমেডি, তাৰপিছত আমি এনজয় কৰিলোঁ, গোটেইখন চালোঁ, ভালেই লাগিলে। জুবিন দাৰ সফল হৈছে। আজি যি 3-4 বছৰ এটি তেখেতে অপ্ৰাণ চেষ্টা চলাই আহিছিলে চিনেমাখনৰ নামত, তেখেতে নিশ্চয় সফল হ'ব যেন লাগিছে মোৰ। আৰু মই সকলোকে আহ্বান কৰোঁ, সকলোৱে যেন আহে আৰু ফিল্মখন চাই বা আৰু লগৰবোৰকো আহিবলৈ আহ্বান জনাই। ভালেই লাগিলে গোটেই। আমাৰ এই চেনেলৰ জৰিয়তে তুমি ক'ব বিচাৰানে যে সকলোৱে আহক, পৰিয়ালৰ সৈতে আহক, সকলোকে এবাৰ আপোনালোকো তুমি নিমন্ত্ৰণ জনাবা? আপোনালোক সকলোৱে আহক আৰু ফিল্মখন চাওক আৰু এনজয় কৰক। ধন্যবাদ। আমি একচুৱেলি আহিছোঁ ৰাজটকি চিনেস্মিচ নামৰ এটা ইউটিউব চেনেলৰ পৰা। তো আপুনিতো চালে মিছন চাইনা? হয়, চালোঁ। কেনেকুৱা পালে আচলতে? কেনেকুৱা জুবিন দাৰ প্ৰচেষ্টাক কি বুলি ক'ব আপুনি? ফিল্মখন বহুতেই ভাল হৈছে আৰু মই চাই পেলাই এনজয় কৰিছোঁ। ফিল্মখনৰ ডিউৰেশ্যনটো ভাল হয়, 2 ঘণ্টা হয়। চ' ভালকৈ আহি পেলাই এনজয় কৰি যাব পাৰি চবৰে লগতে। আৰু এখন ফেমিলিৰ লগতো চাব পাৰি ফিল্মখন। য়েছ, চবেই আহি চাব পাৰে। আৰু মই চবকে কৈছোঁ যে আহি পেলাই চাওক মানে ফিল্মখন এবাৰ। বৰিং হোৱা নাযায় আৰু? নাই, বৰ নহয়, মানে বহুত ভালকৈ মানে ফিল্মখন এৰেঞ্জ কৰিছে, চ' ভাল লাগিছে মানে। দৌৰি দৌৰি যাম মিছন চাইনা চাম বুলি কোৱা হৈছে। আপুনি সকলোকে নিমন্ত্ৰণ কৰিবনে চাবলৈ? হয়, মই কৰিম। মই নিজে যিহেতুকে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাইছোঁ, চ' সেইকাৰণে চবকে কৈছোঁ আপোনালোকেও আহি চাওক। যে 2 দিনমান দেৰিকৈ হ'লেও যদি আপোনালোকে টিকেট নাপায়, হ'লেও আহি চাওক মানে, চ' ভাল হ'ব। ধন্যবাদ আপোনাক। অ'কে, থেংক ইউ। আমি
সকলোৰে পৰা ৰিভিউ এটা ল'বলৈ চেষ্টা কৰিলোঁ আৰু সকলোৱে আচলতে ভাল পাইছে চিনেমাখন, সকলোৱে ভাল বুলিয়ে কৈছে আৰু দেখা গৈছে যে চিনেমাখনত অতনু বুৱা ডাঙৰীয়াকো দেখা গৈছে আৰু জুবিন দাৰ যি আচলতে নেচাৰেল এক্টিং, তেওঁ যেনেকৈ আচলতে আমি সাধাৰণতে যেনেদৰে কথা পাতোঁ ঠিক তেনেকুৱা এটা এক্টিং দেখিবলৈ পোৱা গৈছে, তেনেকুৱা অভিনয়, গতিকে সুন্দৰ অভিনয় বুলি ক'ব লাগিব আচলতে জুবিন দাৰ। আৰু বক্স অফিচত মই ভাবোঁ এখন বহুত ভাল এখন মুভি হিচাপে অসমীয়া চিনেমাত প্ৰতিষ্ঠিত হ'ব আৰু অসমীয়া ছবি জগতক আচলতে বেছি আৰু উন্নত মানলৈ লৈ যাব বুলি নিশ্চয়কৈ আশা কৰিব পাৰি। আৰু আপুনি বৰিং নহ'ব, যেনেদৰে আমাৰ পাব্লিকে কৈছে, আপুনি কেতিয়াও আচলতে আমনি পাব লগা নহয়, খুব ফাষ্ট চিনেমা বুলি ক'ব পাৰি, আপুনি বৰিং হ'ব নালাগে ইয়াত। আৰু গানৰ খুব কম প্ৰয়োগ কৰা হৈছে, গান আচলতে আপুনি দিন জ্বলে ৰাতি জ্বলে নিশ্চয় চাইছে, কিন্তু গানটো অলপ দিয়া হৈছে, গোটেইখিনি দিয়া হোৱা নাই, অৰ্থাৎ য'ত চিনেমাখনৰ স্বাৰ্থতহে আচলতে গানটো তাত য'ত লাগে তাত অলপ দিয়া হৈছে, গোটেই গানটি দি আচলতে বৰিং কৰা নাই চিনেমাখন, গতিকে খুবেই ভাল বুলি ক'ব লাগিব বৰ্তমান সময়ত। আৰু আশা কৰোঁ আপোনালোক সকলোৱে চাবলৈ আহিব, দৌৰি দৌৰি যাম, মিছন চাইনা চাম। আৰু এইটো লক্ষ্য ৰাখিব যাতে হলত যাতে ৰেকৰ্ডিং নকৰে কোনেও, ৱেবছাইটত যাতে নিদিয়ে, জাতিদ্ৰোহী কাম যাতে নকৰে, ইমান কষ্ট অথলে নাযায় যাতে, কাৰণ জুবিনদাৰ আৰু লগতে জুবিন প্ৰেমীসকলৰ সকলোৰে বাবে সকলোকে অনুৰোধ কৰিছোঁ এইখিনি যাতে নকৰে কোনেও। আৰু সকলোৱে চাব আহক, ধুনীয়া চিনেমা, ভাল চিনেমা এখন দৰ্শকক উপহাৰ দিছে। শেষত সকলোকে নমস্কাৰ জনাইছোঁ।